সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো 1 জানুৱাৰী বুধবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য জনাম। তাৰ আগত সকলোকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছো। আশা কৰিছো সকলোৱে মনৰ আশাবোৰ পূৰ হওক। 2025 বৰ্ষ মংগলৰ বছৰ আৰু এই বছৰ হনুমানৰ বছৰ। গতিকে হনুমানজীক আৰাধনা কৰি আপোনাৰ সকলো নিজৰ প্ৰাপ্য আদায় কৰিব পাৰিব। গতিকে সকলোৱে কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। বন্ধুসকল, প্ৰথমে জনাব বিচাৰিছো আজিৰ দিনটো কিছু তথ্য। আজি হ'ল 1 জানুৱাৰী 2025 বুধবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি পুহ মাহৰ 16 দিন। আজি সূৰ্যোদয় পুৱা 6:12:45 আৰু সূৰ্যাস্ত সন্ধিয়া 4:36:55। আজি তিথি হ'ল শুক্লা দ্বিতীয় তিথি, নক্ষত্ৰ উত্তৰাষাঢ়া নক্ষত্ৰ, যোগ ব্যাঘাত আৰু কৰণ হ'ল বালকৰণ। আৰু কোনো শিশুৰ জন্ম হলে আজি হব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ হব, মতান্তৰ হব বৈশ্য বৰ্ণ, মনুষ্য গণ হব। আজি অস্তুতৰ মতে বৃহস্পতি আৰু বিংশতিৰ মতে ৰবি দশা লাভ কৰিব। আদ্যইতে হলে আজি হব শাৰীনিয়া শুভ কাৰ্য। মৰণত দুখ বিপদ থাকিব আৰু 1:07:38 যোৱাৰ পাছত এপদ থাকিব। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' প্ৰথমবাৰ কাৰণে ফেচবুকত চাইছে, পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু আপোনাৰ বিভিন্নজন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া আহিছো ৰাশিফলৰ মূল অংশলৈ। প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো কেনে যাব। আপোনাৰ যদি মেঘ ৰাশিৰ ব্যক্তি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে শুভ আৰু মংগলময় হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ খবৰ আহিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব, স্বাস্থ্যৰ উন্নত হ'ব আৰু ব্যৱসায়িকভাৱে গ্ৰথৰ দিন। আজি আপোনাৰ কাৰণে পজিটিভ খবৰ আছে। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু যিকোনো কথা আপুনি কৈ নিদিব। আপুনি কোৱা প্ৰত্যেকটো কথা আজি বিষ হৈ উঠিব। গতিকে কথা সাৱধান হ'ব। কাম কৰোঁতে আপুনি সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। আজি বৰ এটা পজিটিভ নাথাকে আপোনাৰ স্বাস্থ্য আৰু অৰ্থক লৈ। গতিকে টকা পইচা খা খৰচ কৰোঁতে আপুনি সাৱধান হ'ব। দায়িত্ব বাঢ়িব, শত্ৰুৰ সংখ্যা আপোনাৰ বৃদ্ধি পাব, ভৰিত দুখ পোৱাৰো যোগ থাকে। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, নতুন চিন্তাৰ উদ্বেগ ঘটিব, সামাজিক ব্যস্ততা আপোনাৰ বাঢ়িব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, আৰ্থিকভাৱে নতুন উৎস বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গতিকে দায়িত্ব কিছু থাকিব আৰু শিক্ষাত সুনামৰ দিন। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো নতুনত্বই ভৰা হ'ব। আজি আপোনাৰ কাৰণে ভাল খবৰ আহিব, ৰাজহুৱা ব্যস্ততা বাঢ়িব, আপোনাৰ সাহসত যিকোনো কাম আপোনাৰ সহজে সমাপন হৈ উঠিব। প্ৰেমত আনন্দ, নতুন খবৰ আহিব আৰু জীৱনটো আজি পৰিৱৰ্তনৰ নতুন সুযোগ পাব। ইয়াৰ পিছত আহিছে সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব লাগিব। আপোনাৰ মাথা বিষ, ভৰি বিষ বা যিকোনো বিষে আপোনাক আজি সমস্যাত পেলাব পাৰে। গতিকে আজিৰ দিনটো সাৱধান হ'ব আৰু দাম্পত্য সুখ আপোনাৰ কিছু কমিব। অৰ্থাৎ পতি পত্নীৰ মাজত মতানৈক্য হোৱাৰ যোগ থাকে। সমান্তৰালকে প্ৰেমিক প্ৰেমিকাসকলৰ মাজতো মতানৈক্য হোৱাৰ যোগ থাকে। শৰীৰৰ ক্ষেত্ৰত ধ্যান দিব আৰু টকা পইচাৰ লেনদেনতো আপুনি সাৱধান হ'ব। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, আজিৰ দিনটো আপোনাৰ নতুন খবৰ আহিব, স্বাস্থ্য উন্নত হ'ব, প্ৰাপ্য ধন আপুনি আজি পাব। যিকোনো শুভ কাৰ্যৰ অংশগ্ৰহণে আজি আপোনাৰ কাৰণে লাভান্বিত কৰিব আৰু আমোদ প্ৰমোদ ভ্ৰমণে আপোনাৰ ক্ষেত্ৰত আজি নতুন বাৰ্তা দিব। আজি আপোনাৰ কাৰণে ভাল দিন। অপ্ৰত্যাশিতভাৱে আপুনি পাবলগীয়া পইচা হয়তো ঘূৰাই পোৱাৰ যোগ থাকিব আৰু নতুন খবৰ আহিব। আজি আপোনাৰ কাৰণে ভাল দিন। তাৰপিছত দিছো তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপুনি ওচৰ চুবুৰীয়া বা বন্ধু বৰ্গৰ লগত কথা কওঁতে আপুনি সাৱধান হ'ব। আপোনাৰ সৰু সৰু কথাত তেওঁলোকে দুখ পাব পাৰে, হয়তো বহু ক্ষেত্ৰত আপোনাৰ পৰা আঁতৰি যাব পাৰে। ঘৰুৱা অশান্তিও আপোনাৰ বৃদ্ধি হ'ব পাৰে। দায়িত্ব কিন্তু আপোনাৰ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি যদি ভাবিছে, দিনটোৰ পাছবেলা সময়খিনি অৰ্থাৎ পৰৱৰ্তী 12 বজাৰ পিছৰ সময়খিনি আপোনাৰ কাৰণে শুভ হ'ব।
ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, দাম্পত্য সুখ বৃদ্ধি পাব, পৰিয়ালৰ মাজত আনন্দ বৃদ্ধি পাব, ককাই ভাইৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আহিব ভাল খবৰ, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব আৰু আপোনাৰ সন্তানৰ পৰা আপুনি আজি ভাল খবৰ পাব। ঘৰুৱা সম্পদ বৃদ্ধিৰ যোগ থাকে আৰু আৰ্থিক স্থিতি আপোনাৰ কাৰণে আজি ভাল হ'ব। ইয়াৰ পিছত আহিছো ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয়, অৰ্থাৎ আপুনি যদি ধনু ৰাশিৰ ব্যক্তি হয়, আজি দিনটো আপোনাৰ কাৰণে শুভ হ'ব। আপোনাৰ জীৱনৰ নতুন চক্ৰ, অৰ্থাৎ আপোনাৰ জীৱনৰ কাৰণে ভাল এটা সময় আৰম্ভ হ'ব। আপোনাৰ জীৱনৰ নতুন খবৰ আহিব, জ্যেষ্ঠজনৰ পৰামৰ্শ আপুনি ল'বলৈ নাপাহৰিব আৰু আজি আপুনি যি কাম কৰে তাৰ সফল সমাপ্তি ঘটিব। আজি আপোনাৰ কাৰণে ভাল দিন। আজি কোৱা কথাবিলাকৰ গুৰুত্ব থাকিব। সমান্তৰালকে আপুনি ৰাইজৰ পৰা স্বীকৃতি পাব। আজি আপোনাৰ কাৰণে ভাল দিন আৰু কোৰ্ট কাছাৰী কাম কৰা সকলৰ কাৰণে ভাল দিন। আৰু ইয়াৰ পিছত আহিছো যিসকলৰ মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে আহিব নতুন খবৰ, ভাল খবৰ, পজিটিভ হ'ব। তেওঁলোকৰ ক্ষেত্ৰত নতুন খবৰে জীৱনত স্থায়িত্ব দিব, তাত লাভ দিব। ৰাজনীতিত ব্যক্তি জড়িত সকলৰ কাৰণে ভাল খবৰ আহিব। যিসকলে নতুনকে কাম কৰিম বুলি উদ্যম ৰাখিছে তেওঁলোকৰ কাৰণে ভাল খবৰ। আজি তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পৰাকে শুভ সংযোগ ঘটিব। পুৰণি বন্ধুৰ আগমনে আপোনাৰ ক্ষেত্ৰত জীৱনত লাভ দিব আৰু আপোনাৰ নিজৰ প্ৰতিভাৰ বলত আপুনি শ্ৰেষ্ঠ আসন পোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব, সৰু সৰু কথাবিলাকে আপোনাক সমস্যাত পেলাব। আজি ৰাজহুৱা ব্যস্ততাৰ পৰা কিছু আঁতৰত থাকি নিজক অলপ সময় দিয়ক। আত্মীয়ৰ সঁহাৰিয়ে, বন্ধুবৰ্গৰ সঁহাৰিয়ে আপোনাৰ ক্ষেত্ৰত লাভ দিব কিছু। আজি দায়িত্ব বাঢ়িব। আৰু ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, তেনেহলে আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। নতুন খবৰ আহিব। শ্ৰদ্ধা ভক্তিৰে যিকোনো কাম, সামাজিক কামত ব্যস্ত হৈ পৰক বা ঘৰুৱা কামবিলাকত ব্যস্ত হৈ পৰক, আপোনাৰ লাভ হ'ব। অপ্ৰত্যাশিতভাৱে বন্ধুবৰ্গৰ সহায় সহযোগ পাব আৰু আপোনাৰ কাৰণে ভাল খবৰ আহিব। সাহিত্য চৰ্চা কৰা সকলৰ ক্ষেত্ৰত, ৰাজনীতি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত লাভ হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণেও আহিব ভাল খবৰ। আজি তেওঁলোকৰ কাৰণে পজিটিভ হ'ব আৰু ব্যৱসায়িকভাৱে আপুনি গ্ৰথ হোৱাৰ যোগ থাকে। গতিকে